নমস্কাৰ জনাইছোঁ সকলোকে আৰু স্বাগতম জনাইছোঁ দ্য বেচিক টকছলৈ দিনটোৰ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছসমূহৰ সৈতে। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, কাৰেণ্ট এফেয়াৰ্ছসমূহ জানি লওক, পৰীক্ষাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হয়। প্ৰথমটো হৈছে যে ভাৰত আৰু ইণ্ডোনেছিয়াৰ ব্ৰহ্মছ চুক্তি। আমাৰ যি ব্ৰহ্মছ মিছাইল আছে, মিছাইলৰ এটা চুক্তি হৈছে ইণ্ডোনেছিয়াৰ সৈতে। খবৰটো হৈছে এনেকুৱা ধৰণৰ, 2026 চনৰ 9 মাৰ্চত ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত বিশ্বৰ অন্যতম শক্তিশালী ছুপাৰছনিক ক্ৰুজ মিছাইল ব্ৰহ্মছ ক্ৰয়ৰ বাবে এক ঐতিহাসিক চুক্তি স্বাক্ষৰিত হয়। চুক্তিৰ মূল দিশসমূহ যদি আমি চাওঁ, 9 মাৰ্চৰ দিনাখন 2026 9 মাৰ্চৰ দিনাখন এই চুক্তিখন স্বাক্ষৰিত হয় আৰু এই চুক্তিখনৰ যিমান টকাৰ লেনদেন হ'ব, প্ৰায় 200ৰ পৰা 350 নিযুত ডলাৰ, অৰ্থাৎ 1600ৰ পৰা 2900 কোটি টকা এই চুক্তিখনৰ আনুমানিক মূল্য। তাৰ আগতে আমি যদি চাওঁ, ফিলিপাইনছৰ লগত চুক্তি হৈছিলে ইণ্ডোনেছিয়াৰ। আগতে ভাৰতে 2022 চনত ফিলিপাইনছৰ সৈতে কি কৰিছিলে, এই চুক্তিখন এনেকুৱা এখন চুক্তি হৈছিলে ব্ৰহ্মছ মিছাইলৰ ওপৰত। 2022 চনৰ জানুৱাৰীত ফিলিপাইনছৰ সৈতে 375 নিযুত ডলাৰ, অৰ্থাৎ 3130 কোটি টকাৰ এখন চুক্তি স্বাক্ষৰিত হৈছিলে। এতিয়া আমাৰ কথাটো হ'ল যে ব্ৰহ্মছ মিছাইল কি হয়। ব্ৰহ্মছ মিছাইলৰ বিষয়ে আপোনালোকে অলপমান ইম্পৰ্টেণ্ট ডাটা জানি লওক। ব্ৰহ্মছৰ যিটো ব্ৰহ্মছৰ আপোনাৰ ব্ৰহটো আহিছে আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ পৰা, আৰু মছ যোনটো আহিছে, এই মছ আহিছে মস্কোভ ৰিভাৰখনৰ পৰা, ঠিক আছে। চাই লওক, ব্ৰহ্মপুত্ৰ ভাৰত আৰু মস্কোভা ৰাছিয়াৰ, এই দুখন ৰিভাৰ আছে। আমাৰ হৈছে ব্ৰহ্মপুত্ৰ আৰু মস্কোভা এখন হৈছে ৰাছিয়াৰ ইম্পৰ্টেণ্ট ৰিভাৰ, আৰু এই দুইখন ৰিভাৰৰ নামটো যোগ কৰি পেলাই ব্ৰহ্মছ মিছাইল দিয়া হৈছে। ই এটা ছুপাৰছনিক ক্ৰুজ মিছাইল, ঠিক আছে। এটা ক্ৰুজ মিছাইল হয়, ছুপাৰছনিক, আৰু ইয়াৰ গতিবেগ প্ৰায় 2.8 মেগ, অৰ্থাৎ যিটো শব্দৰ বেগতকৈ প্ৰায় 3 গুণ বেছি। মই এতিয়া যিটো কথা কৈ আছোঁ, এই শব্দৰ বেগতকৈ প্ৰায় 3 গুণ বেছি। আৰু ব্ৰহ্মছ মিছাইলৰ শক্তি দেখিছিলে আমাৰ অপাৰেশ্যন সিন্দুৰৰ সময়ত, যেতিয়া পাকিস্তানৰ ঘাটিসমূহত, সন্ত্ৰাসবাদৰ ঘাটিসমূহত যেতিয়া আক্ৰমণ কৰা হৈছিলে, তেতিয়া আমাৰ গোটেই বিশ্বই দেখা পাইছিলে যে ব্ৰহ্মছ মিছাইলটো আচলতে কিমান পাৱাৰফুল মিছাইল হয়, আৰু সি ইমানে প্ৰিচাইজ মিছাইল হয়, য'ত টাৰ্গেট কৰা হয় সেই টাৰ্গেটত বিচাৰি পেলাই তাত এটেক কৰিবগৈ। তো সেইকাৰণে বিভিন্ন দেশসমূহে এতিয়া আমাৰ ভাৰতবৰ্ষৰ পৰা ব্ৰহ্মছ মিছাইল কিনিবৰ কাৰণে উঠি পৰি লাগিছে। বিশেষত্ব, ইয়াক পৃথিৱীৰ আটাইতকৈ দ্ৰুতবেগী ক্ৰুজ মিছাইল বুলি কোৱা হয়। ইয়াক মাটি, পানী, আকাশমাৰ্গ, অৰ্থাৎ আকাশ, মাটি, পানী, এই তিনিওটাৰ পৰাই কি কৰা হয়, মাধ্যমৰ পৰা নিক্ষেপ কৰিব পৰা যায়, আক্ৰমণ কৰিব পৰা যায়, শত্ৰুপক্ষক কি কৰিব পৰা যায়, আক্ৰমণ কৰিব পৰা যায়। তিনিটা নহয়, মাটি, পানী, ছাবমেৰিনৰ পৰা আৰু আকাশমাৰ্গৰ পৰা, চাৰিটাৰ ফালৰ পৰা ইয়াক শত্ৰুপক্ষক আক্ৰমণ কৰিব পাৰি, প্ৰিচাইজ এটেক কৰিব পাৰি। প্ৰথম অৱস্থাত ইয়াৰ পৰিসৰ 290 কিলোমিটাৰ আছিল, কিন্তু ভাৰতে MTCR মিছাইল টেকনলজি কণ্ট্ৰল ৰেজিম এখন চুক্তি হয়, তাৰ সদস্য হোৱাৰ পাছত ইয়াৰ পৰিসৰ এতিয়া 400ৰ পৰা 500 কিলোমিটাৰলৈকে বৃদ্ধি কৰা হৈছে। আৰু এতিয়া ৰিচেণ্টলি ইয়াৰ ওপৰত আৰু কাম কৰি আছে, আৰু বহুত বেছি পৰিসৰ 1200-1500 কিলোমিটাৰ যাতে দূৰত গৈ এটেক কৰিব পাৰে, তেনেকুৱা ধৰণৰ কাৰণে কি কৰি আছে, ডেভেলপ কৰি আছে। তাৰপিছতে আমি এতিয়া ব্ৰহ্মছ মিছাইলৰ ওপৰত এটা প্ৰশ্ন আমি সমাধান কৰি লওঁ। প্ৰশ্নটো হৈছে, ব্ৰহ্মছ মিছাইলৰ সন্দৰ্ভত তলৰ কোনটো উক্তি শুদ্ধ সুধিছে। ই ভাৰত আৰু ফ্ৰান্সৰ এক যুটীয়া উদ্যোগত নিৰ্মাণ কৰা হৈছে বুলি কৈছে। এইটো জানো শুদ্ধ হয়? আমি কি পঢ়িছিলোঁ, ভাৰত আৰু ৰাছিয়া, ভাৰতৰ ব্ৰহ্মপুত্ৰ আৰু ৰাছিয়াৰ মস্কোভা ৰিভাৰ নামেই আছে তাত ব্ৰহ্মছ, সেইকাৰণে 1 নম্বৰটো হৈছে ভুল। 2 নম্বৰটো হৈছে, ইয়াৰ নামটো ভাৰতৰ ব্ৰহ্মপুত্ৰ আৰু ৰাছিয়াৰ মস্কোভা নদীৰ নামেৰে, এইটো হৈছে শুদ্ধ। ভাৰতে পোনপ্ৰথমবাৰৰ বাবে 2024 চনত ফিলিপাইনছলৈ ব্ৰহ্মছ মিছাইল ৰপ্তানি কৰিছিল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰ দুটা হ'ব, 2 আৰু 3। অপশ্যন নম্বৰ খ, 2 আৰু 3, ঠিক আছে। তাৰপিছত আমি আছোঁ নেক্সট কাৰেণ্ট এফেয়াৰ্ছটো। ৰিচেণ্টলি 10 মাৰ্চৰ দিনাখন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সোণাপুৰৰ টেপেচিয়াত এখন আছাম ছায়েন্স চিটি, অসম বিজ্ঞান নগৰী এখন কি কৰিছে, মুকলি কৰিছে। 300 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা অসম বিজ্ঞান নগৰী আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। অসম বিজ্ঞান নগৰীৰ মুখ্য আমি উদ্দেশ্য কেইটামান চাই লওঁ। এই বিজ্ঞান চিটিখন ক'ত আছে? সোণাপুৰত আছে। সোণাপুৰৰ টেপেচিয়া নামৰ এখন ঠাইত আছে, ঠিক আছে। অসম বিজ্ঞান নগৰীৰ মুখ্য উদ্দেশ্য স্থান হৈছে টেপেচিয়া, সোণাপুৰ, গুৱাহাটীৰ সমীপত। মাটিকালিৰ ফালৰ পৰা যদি চাওঁ, 250 বিঘা মাটি। এই প্ৰকল্পটো কলকাতাৰ বিজ্ঞান সংগ্ৰহালয়তকৈ, কলকাতাৰ যি বিজ্ঞান ছায়েন্স মিউজিয়াম আছে, ছায়েন্স মিউজিয়ামতকৈ ইয়াৰ ডাঙৰ বুলি কৈছে। প্ৰকল্পৰ ব্যয় 300 কোটি টকা। সহযোগিতা অসম চৰকাৰ আৰু নেশ্যনেল কাউন্সিল অফ ছায়েন্স মিউজিয়ামৰ যুটীয়া উদ্যোগত এই প্ৰকল্পটো
কি কৰা হৈছে নিৰ্মাণ কৰা হৈছে মুখ্য আকৰ্ষণ হ'ল ইউৰেকা পেভিলিয়ন আৰু স্পেচ অডিচি এতিয়া ইউৰেকা পেভিলিয়ন বা স্পেচ অডিচি মানে কি ইউৰেকা পেভিলিয়ন মানে হৈছে আপুনি সায়েন্সৰ যিবিলাক কথা বতৰা আমি যিবিলাক সায়েন্সৰ কথা বতৰা শুনি থাকো সেই কথা বতৰাবিলাক যাতে আমি সহজভাৱে চুই পেলাই বা একদম ওচৰৰ পৰা চাই পেলাই সেই বস্তুবিলাক যাতে জানিব পাৰো কিছুমান সায়েন্সৰ যিকোনো কথা যাতে আমি কি কৰিব পাৰো হয় বস্তুটো চুই পেলাই নহয় আমি একদম ওচৰৰ পৰা গৈ পেলাই তাক সহজভাৱে যাতে জানিব পাৰো তাকে কি বুলি কোৱা হয় ইউৰেকা বুলি কোৱা হয় ইউৰেকা পেভিলিয়ন আছে ইফালে স্পেচ অডিচি অৰ্থাৎ মহাকাশৰ যিবিলাক পৰিঘটনা ঘটি থাকে তৰা গ্ৰহ নক্ষত্ৰ সূৰ্য মহাকাশ মণ্ডল তাৰপিছতে গোটেই ইউনিভাৰ্চৰ যিবিলাক মেটেৰিয়েলছ এষ্ট্ৰইডছ সেইবিলাকৰ কথা আমি কি কৰিব পাৰোঁ স্পেচ অডিচিৰ জৰিয়তে জানিব পাৰোঁ অগমেণ্টেড ৰিয়েলিটি আৰু ভাৰ্চুৱেল ৰিয়েলিটি প্ৰযুক্তি ব্যৱহাৰ কৰা হ'ব মহাকাশ অভিযান মিছন মংগললৈ যোৱা চন্দ্ৰ ভ্ৰমণ কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ আভাস ঐতিহাসিক শৰাইঘাটৰ যুদ্ধ এইবিলাক কি কৰিব পাৰিব আপোনালোকে তাৰ পৰা তাত চাব পাৰিব ঠিক আছে বিজ্ঞানৰ জৰিয়তে এইবিলাক তাত আপোনালোকে চাব পাৰিব এতিয়া প্ৰশ্ন এটা সমাধান কৰোঁ অসম বিজ্ঞান নগৰী আসাম ছায়েন্স চিটি সন্দৰ্ভত তলৰ কোনটো উক্তি শুদ্ধ সুধিছে আসাম ছায়েন্স চিটি অসম চৰকাৰ আৰু ইছৰোৰ যুটীয়া এটা প্ৰকল্প হয় এইটো ভুল হয় এই অসম চৰকাৰ হয় কিন্তু ইছৰো নহয় নেশ্যনেল কাউন্সিল অফ ছায়েন্স মিউজিয়াম হয়নে নেশ্যনেল কাউন্সিল অফ ছায়েন্স মিউজিয়াম নেশ্যনেল কাউন্সিল অফ ছায়েন্স মিউজিয়ামৰ যুটীয়া সহযোগত এইটো নিৰ্মাণ কৰা হৈছে ইছৰো সহযোগত নহয় ই মাটিকালিৰ ফালৰ পৰা কলকাতাৰ বিজ্ঞান সংগ্ৰহালয়তকৈ ডাঙৰ এইটো শুদ্ধ উত্তৰ কলকাতাৰ যি বিজ্ঞান সংগ্ৰহালয় আছে ছায়েন্স মিউজিয়াম আছে সেই মিউজিয়ামতকৈ কি হয় এইটো প্ৰকল্পৰ মানে আমাৰ এই প্ৰজেক্টটো ডাঙৰ হয় ইয়াত ইউৰেকা পেভিলিয়ন নামৰ এক বিশেষ আকৰ্ষণ আছে এইটো শুদ্ধ হয় এতিয়া আমি গম পালোঁ যে 2 আৰু 3 শুদ্ধ ক'ত আছে খত আছে 2 আৰু 3 শুদ্ধ উত্তৰ তাৰপিছত 3 নম্বৰটো আহিছোঁ আমি 3 নম্বৰ কাৰেণ্ট এফেয়াৰ্ছটো হৈছে যে আপোনালোকে ৰিচেণ্টলি দেখিছে যে আমাৰ অসমতো বৰষুণ হোৱা নাই একদম চাৰিওফালে শুকান এটা পৰিৱেশৰ মানে বিৰাট অশান্তিকৰ এটা পৰিৱেশ সৃষ্টি হৈছে শুকান চাৰিওফালে কোনো পানী নাই তাৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যত কেইখনমান ৰাজ্যত কি হৈছে একেবাৰে শুকান পৰিৱেশৰ সৃষ্টি হৈছে আৰু এইটো যেতিয়া মাৰ্চ মাহত যিটো উষ্ণতা থাকিব লাগে যিটো তাপমাত্ৰা থাকিব লাগে সেই তাপমাত্ৰা বহুত বেছি দেখা গৈছে আৰু বৰষুণৰ পৰিমাণটো একদম নগণ্য দেখা গৈছে কি কাৰণে হৈছে আমি সেইটো কথা অলপমান জানি লোৱা হওক অকাল গ্ৰীষ্মৰ আগমন আৰু শীতকালীন বৰষুণৰ নাটনি 2026 চনৰ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত উত্তৰ আৰু পশ্চিম ভাৰতত অস্বাভাৱিকভাৱে কি হৈছে উষ্ণতা বৃদ্ধি হৈছে বহু ঠাইত স্বাভাৱিকতকৈ 8 পৰা 13 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত অধিক উষ্ণতা পৰিলক্ষিত হৈছে যাক হিট ৱেভ সদৃশ পৰিস্থিতি বুলি কোৱা হয় ইয়াক কি বুলি কোৱা হয় হিট ৱেভ বুলি মানে জিঅ'গ্ৰাফিত হিট ৱেভ বুলি কোৱা হয় হিট ৱেভৰ সংজ্ঞা আৰু মাপকাঠি যদি আমি চাওঁ ভাৰতীয় বতৰ বিজ্ঞান বিভাগ IMD মতে হিট ৱেভ ঘোষণা কৰিবলৈ হ'লে কেন্দ্ৰ এটাৰ সৰ্বোচ্চ উষ্ণতা তলত দিয়া ধৰণে হ'ব লাগিব যদি সমতল ভূমি হয় তেতিয়াহ'লে 40 ডিগ্ৰী বা তাতকৈ বেছি উষ্ণতা হ'ব লাগিব উপকূলীয় অঞ্চল যদি হয় তেতিয়াহ'লে 37 ডিগ্ৰী হ'ব লাগিব আৰু পাৰ্বত্য অঞ্চল হয় যদি 30 ডিগ্ৰীৰ ওপৰত কি হ'ব লাগিব টেম্পাৰেচাৰ হ'ব লাগিব এতিয়া আমি এটা বস্তু জানিব লাগিব যে পশ্চিমীয়া ডিষ্টাৰবেন্স ৱেষ্টাৰ্ণ ডিষ্টাৰবেন্স বুলি এটা এবিধ বতাহ আছে সেই ৱেষ্টাৰ্ণ ডিষ্টাৰবেন্সৰ বিষয়ে আমি অলপমান জানি লোৱা হওক সংজ্ঞা ই পূবলৈ গতি কৰা অৰ্থাৎ পশ্চিমৰ ফালৰ পৰা পূবলৈ গতি কৰা এবিধ বতাহ হয় ধৰি লওক এখন যদি ৱৰ্ল্ড মেপ হয় এই ৱৰ্ল্ড মেপত আমাৰ ভাৰতবৰ্ষখন যদি এখন হয় তেতিয়াহ'লে ই এইফালৰ পৰা অহা এটা বতাহ হয় আৰু তাকে কি বুলি কোৱা হয় ৱেষ্টাৰ্ণ ডিষ্টাৰবেন্স বুলি কোৱা হয় ই মেডিটেৰিয়ান চি উৎপত্তি হয় অৰ্থাৎ আমাৰ যি মেডিটেৰিয়ান চি আছে ভূমধ্য সাগৰ আছে এই ভূমধ্য সাগৰ পানী কি হয় ভাপ হৈ পেলাই ওপৰলৈ উৰে আৰু এই ভাপখিনি আহে এইফালেদি আহি পেলাই আপোনাৰ ইৰাণ চিৰাণ পাৰ হৈ আফগানিস্তান পাৰ হৈ আমাৰ ইণ্ডিয়াত কি কৰে প্ৰৱেশ কৰে ইয়াকে কি বুলি কোৱা হয় ৱেষ্টাৰ্ণ ডিষ্টাৰবেন্স আৰু ৱেষ্টাৰ্ণ ডিষ্টাৰবেন্সৰ কাৰণে ঠাণ্ডা দিনতো আপোনালোকে চাব যে বৰষুণ হয় কিনকিনীয়া বৰষুণ হয় ঠাণ্ডা দিনত মানে বেছি ঠাণ্ডা পেলাই দিয়ে তেনেকুৱা নিচিনা বা অত্যাধিক বৰফ পৰে সেইটো কি কাৰণে হয় এই ৱেষ্টাৰ্ণ ডিষ্টাৰবেন্সৰ কাৰণে হয় কিন্তু এবাৰ দেখা গৈছে যে ৱেষ্টাৰ্ণ ডিষ্টাৰবেন্স কি হ'ল বহুত কমকৈ হৈছে ৱেষ্টাৰ্ণ ডিষ্টাৰবেন্স নাই কাৰণে কি হৈছে মাটিবিলাক শুকাই আছে গোটেই ৱেডাৰটো কি হৈছে শুকাই আছে কাৰণ ঠাণ্ডা দিনত এবাৰ বৰষুণে নহ'ল মাটিবিলাক শুকাই আছে ন বৰষুণ যদি হৈ থাকিলেহেঁতেন মাটিখিনি অলপমান কি হৈ থাকিলেহেঁতেন জীপাল হৈ থাকিলেহেঁতেন কিন্তু জীপাল হৈ থকাৰ ফলত এতিয়া সূৰ্যৰ পোহৰ পালেও কি হ'ব সেইখিনি শুকাওঁতে টাইম লাগিলেহেঁতেন টাইম লগাৰ ফলত কি হ'লহেঁতেন টেম্পাৰেচাৰটো ইমান জলদি মানে ইমান সোনকালে বাঢ়ি নগ'লহেঁতেন এতিয়া যিহেতু মাটিয়ে শুকাই আছে শুকাই থকাৰ ফলত টেম্পাৰেচাৰটো বেছি স্পীডত বাঢ়ি গৈছে ইয়াতে আপোনালোকে মই লিখি আনিছোঁ চাওক
ভাৰতৰ শীতকালীন বৰষুণ আৰু হিমালয় অঞ্চলত তুষাৰপাতৰ বাবে পশ্চিমীয়া ডিষ্টাৰবেন্স দায়ী অৰ্থাৎ ৱেষ্টাৰ্ণ ডিষ্টাৰবেন্সৰ কাৰণে শীতকালীন বৰষুণ হয় আৰু হিমালয় অঞ্চলত প্ৰচুৰ তুষাৰপাত হয় বৰ্তমানৰ সমস্যা 2025 চনৰ নৱেম্বৰৰ পৰা পৰ্যাপ্ত পৰিমাণৰ পশ্চিমীয়া ডিষ্টাৰবেন্সৰ অভাৱ ঘটিছে অৰ্থাৎ এবাৰ ৱেষ্টাৰ্ণ ডিষ্টাৰবেন্স নাই তাৰ কাৰণে ফেব্ৰুৱাৰী মাহটো 1901 চনৰ পিছত তৃতীয়টো সৰ্বাধিক কি আছে শুকান মাহ হিচাপে পৰিগণিত হৈছে তাৰপিছতে হোৱাই এন আৰ্লি ছামাৰ অৰ্থাৎ অকাল গ্ৰীষ্মৰ কাৰণ কি শুকান মাটি মই ক'লোৱে যে ৱেষ্টাৰ্ণ ডিষ্টাৰবেন্স যেতিয়া নাই এই অঞ্চলসমূহত কি হ'ল মাটিবিলাক শুকাই আছে এই মাটিবিলাক শুকাই আছে যিহেতু সূৰ্যৰ পোহৰ যেতিয়া পৰিছে মাটি শুকাই থাকিলে সি আৰু বেছি তাপ উৎপন্ন মানে ক্ৰিয়েট কৰিছে যদিহে ৱেষ্টাৰ্ণ ডিষ্টাৰবেন্স থাকিলেহেঁতেন এই ঠাইসমূহত কি হ'লহেঁতেন বৰষুণ পৰি থাকিলেহেঁতেন বৰষুণ অলপ অলপ পৰি থকাৰ ফলত মাটিখিনি মানে জেকা হৈ থাকিলেহেঁতেন জেকা হৈ থকাৰ ফলত সূৰ্যৰ পোহৰ পৰিলেও সি সোনকালে কি হ'লহেঁতেন শুকাই নগ'লহেঁতেন নোযোৱাৰ ফলত আপোনাৰ সোনকালে উষ্ণতা বৃদ্ধি নাপালেহেঁতেন কিন্তু এবাৰ উষ্ণতা সেইকাৰণে বৃদ্ধি পাইছে বৰষুণৰ ফালৰ পৰা আমি পৰিসংখ্যা যদি চাওঁ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত সৰ্বভাৰতীয় পৰ্যায়ত বৰষুণৰ পৰিমাণ আছিল 16 মিলিমিটাৰ যিটো স্বাভাৱিকতকৈ 60%তকৈ কম বুলি কৈছে বুজি পালে এই ৱেষ্টাৰ্ণ ডিষ্টাৰবেন্সৰ কাৰণে এবাৰ অকাল গ্ৰীষ্ম আহিছে আৰু বেছি মানে উষ্ণতাটো বেছি বৃদ্ধি পাইছে এতিয়া ইয়াৰ পৰা এটা প্ৰশ্ন আমি সমাধান কৰোঁ ৱেষ্টাৰ্ণ ডিষ্টাৰবেন্সৰ ওপৰত সুধিছে প্ৰশ্নটো কি সুধিছে ৱেষ্টাৰ্ণ ডিষ্টাৰবেন্সৰ সন্দৰ্ভত তলৰ কোনটো উক্তি শুদ্ধ সুধিছে ইয়াৰ উৎপত্তি ভাৰত মহাসাগৰত বুলি কৈছে ইয়াৰ উৎপত্তি মই ভাৰত মহাসাগৰ বুলি কৈছিলোঁ জানো ইয়াৰ উৎপত্তি কি আছিলে ভূ মধ্যসাগৰ অৰ্থাৎ মেডিটেৰিয়ান চি ই ভাৰতৰ উত্তৰ পশ্চিম অংশত শীতকালীন বৰষুণ আৰু হিমালয়ত তুষাৰপাতৰ বাবে দায়ী এইটো শুদ্ধ হয় ই কি কৰে উত্তৰ পশ্চিম অংশত শীতকালীন বৰষুণ আনে আৰু হিমালয়ত তুষাৰপাতৰ মানে প্ৰচুৰ পৰিমাণৰ তুষাৰ হয় অৰ্থাৎ বৰফ পৰে তাৰপিছতে ই পূবৰ পৰা পশ্চিমলৈ গতি কৰা এক বায়ু প্ৰণালী হয় জানো ই পূবৰ পৰা পশ্চিমলৈ অৰ্থাৎ পূবৰ পৰা পশ্চিমলৈ নাহে এইটো ভুল ই পশ্চিমৰ পৰা পূবলৈ যায় সেইটোহে শুদ্ধ সেইকাৰণে ই পূবৰ পৰা পশ্চিমলৈ গতি কৰা এক বায়ু প্ৰণালী এইটো নহয় আৰু 1 নম্বৰটো নহয় কেৱল 2 অপশ্যন নম্বৰ খ 2 নম্বৰটোহে শুদ্ধ বুজি পালে এতিয়া আমি আজি দিনটোৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিতৰত কেইটামান আমি এমচিকিউ সমাধান কৰিম যিকেইটা মানে আজিৰ দিনটোত যিকেইটা বিষয় চলি আছে সেই বিষয়কেইটাৰ ওপৰত বিশেষকৈ পলিটিৰ ওপৰত সেই পলিটিৰ ওপৰত আমি এমচিকিউ কেইটা সমাধান কৰোঁ প্ৰথমটো হৈছে যে লোকসভা অধ্যক্ষক পদৰ পৰা অপসাৰণ কৰাৰ প্ৰস্তাৱৰ সন্দৰ্ভত তলৰ কোন বাক্যকেইটা বিবেচনা কৰক সুধিছে এই প্ৰক্ৰিয়াটো সংবিধানৰ 94 নং অনুচ্ছেদৰ ওপৰত আধাৰিত এইটো শুদ্ধ হয় কাৰণ 94 নং আৰ্টিকল 94 অধীনত এই প্ৰক্ৰিয়াটো লোকসভাৰ অধ্যক্ষক মানে অপসাৰণ কৰাৰ বিষয়ে ইয়াত লিখা আছে লোকসভাৰ অধ্যক্ষক পদৰ পৰা আঁতৰাব পাৰি যদি তেনেহে প্ৰস্তাৱ অনাৰ আগতে অতি কমেও 14 দিনীয়া আগতীয়া জাননী দিয়া হয় এইটো শুদ্ধ হয় কাৰণ লোকসভাৰ অধ্যক্ষজনক যদি অপসাৰণৰ প্ৰস্তাৱ অনা হয় তেতিয়াহ'লে তেওঁক বিৰুদ্ধে 14 দিনৰ আগতে এটা জাননী দিয়া হয় যেতিয়া এই প্ৰস্তাৱটো বিবেচনাধীন হৈ থাকে তেতিয়া অধ্যক্ষই সদনৰ কাৰ্যক্ৰম পৰিচালনা কৰে এটো যেতিয়া এই প্ৰস্তাৱটো বিবেচনাধীন হৈ থাকে তেতিয়া অধ্যক্ষই সদনৰ কাৰ্যক্ৰম পৰিচালনা নকৰে অৰ্থাৎ সভাপতিত্ব নকৰে কিন্তু তেওঁ এজন সাধাৰণ সদস্য হিচাপে লোকসভাত থাকিব পাৰে কাৰণ তেওঁ মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট হয় তেওঁ লোকসভাৰ এজন সদস্য হয় সেইটোতো তেওঁ জেনেৰেলি তেওঁ লোকসভাৰ এজন সদস্য হয় তাৰপিছত লোকসভাৰ সেই মেম্বাৰ অফ পাৰ্লিয়ামেণ্টত থকা সদস্যসকলেহে চিলেক্ট কৰি পেলাই তেওঁক অধ্যক্ষ পাতে তো তেওঁ অধ্যক্ষ পদটো যাব পাৰে কিন্তু তেওঁ মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট হৈ থাকিব পাৰে অপসাৰণৰ প্ৰস্তাৱ বিবেচনাধীন হৈ থকা সময়ত অধ্যক্ষই লোকসভাত ভোটদান কৰিব পাৰে এইটো শুদ্ধ হয় কাৰণ তেওঁ মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট হয় তাৰ কাৰণে কি কৰিব পাৰে তেওঁ সভাপতি নহ'ব পাৰে কিন্তু মেম্বাৰ অফ পাৰ্লিয়ামেণ্টটো হৈ থাকিব পাৰে তাৰ কাৰণে তেওঁ সেই লোকসভাত তেওঁ ভোটদান কৰিব পাৰে নে নোৱাৰে তেওঁ সেই ক্ষমতাটো আছে খালি তেওঁ কাষ্টিং ভোট কৰিব নোৱাৰে যিটো আপোনাৰ অধ্যক্ষই কৰিব পাৰে এতিয়া ওপৰত দিয়া বাক্যসমূহৰ ভিতৰত কেইটা শুদ্ধ সুধিছে আমি ইয়াৰ ভিতৰত এটা শুদ্ধ পালোঁ তাৰপিছতে দুটা শুদ্ধ পালোঁ তাৰপিছত তিনিটা শুদ্ধ পালোঁ কেৱল তিনিটা ঠিক আছে কেৱল তিনিটা শুদ্ধ পালোঁ এটা ভুল যেতিয়া এই প্ৰস্তাৱটো বিবেচনাধীন হৈ থাকে তেতিয়া অধ্যক্ষই সদনৰ কাৰ্যক্ৰম পৰিচালনা নকৰে তেওঁ সলনি বেলেগ এজন মেম্বাৰক সেই কাৰ্য মানে কাম পৰিচালনা কৰিবৰ কাৰণে তেওঁক দায়িত্ব দিয়া হয় পাহৰি যোৱাৰ অধিকাৰ ৰাইট টু ফৰগটেন ঠিক আছে আমাৰ ৰাইট বিভিন্ন ধৰণৰ আছে ৰাইট টু স্লিপ আছে খোৱাৰ অধিকাৰো আছে ৰাইট টু গুড ফুড ৰাইট টু প্ৰাইভেচি বহুত অধিকাৰ আছে তাৰ ভিতৰত এটা অধিকাৰ আছে পাহৰি যোৱা অধিকাৰ সম্পৰ্কে তলৰ বাক্যকেইটা বিবেচনা কৰক এইটো ৰিচেণ্টলি চলি আছে ঠিক আছে শ্ৰীলংকাৰ এজন ন্যায়াধীশে
এই ৰাইট টু ফৰগটৰ ওপৰত তেওঁ আগৰ যিবিলাক ডাটা আছে যে তাক সেইখিনি যাতে কাটি পেলাই সেই লৈ পেলাই এটা কি কৰিছে তেওঁ কেছ কৰিছে তো ই এজন ব্যক্তিক সাৰ্চ ইঞ্জিন যেনে গুগল আৰু ৰাজহুৱা ক্ষেত্ৰৰ পৰা অপ্ৰাসংগিক পুৰণি আৰু মিছা ব্যক্তিগত তথ্য আঁতৰাই পেলাবলৈ অনুৰোধ কৰাৰ অনুমতি কাৰণ কোনোবা এজন ব্যক্তিৰ বিৰুদ্ধে ধৰি লওক ভুৱাকৈ কিছুমান অভিযোগ অনা হোৱাৰ পিছত সেইবিলাক নেটত থাকি গ'ল মানে গুগলত যদি ক'ৰবাত আৰ্টিকল হিচাপে লিখা থাকিল বা ক'ৰবাত লিখা হৈ থাকিল পিছত প্ৰমাণিত হ'ল যে সেই ব্যক্তিজনৰ বিৰুদ্ধে সেইটো ভুৱা গোচৰ আছিলে বা তেওঁ দোষী নাছিলে সেইকাৰণে কৈছে যে সেইখিনি এতিয়া কি কৰা হৈছে গুগলত এটা পৰ্যায় চলি আছে যাতে সেই ব্যক্তিজনৰ বিষয়ে যিবিলাক ভুৱা অভিযোগ আছিলে যদি সঁচাই ভুৱা হয় তেতিয়াহ'লে সেইবোৰ আঁতৰাই পেলাই মুচি পেলাই ব্যক্তিজনৰ যি আত্মসন্মান যাতে আত্মসন্মানত আঘাত নালাগে আৰু তেওঁ যাতে পিছৰ জীৱনটো সেইবিলাক কথা ভাবি পেলাই মোৰ এনেকুৱা হৈছিলে মোৰ তেনেকুৱা হৈছিলে সেইবিলাক লৈ পেলাই যাতে তেওঁ ডিপ্ৰেশ্যনত পৰি থাকিব নালাগে তাৰ কাৰণে সেইবিলাক আঁতৰাই পেলাবলৈ বাধ্য কৰিব মানে আঁতৰাই পেলাবলৈ কি কৰা হৈছে আপোনাৰ আঁতৰাই পেলাবলৈ কি কৰা হৈছে কোৱা হৈছে এজন ব্যক্তিক সাৰ্চ ইঞ্জিন আৰু ৰাজহুৱা ক্ষেত্ৰৰ পৰা অপ্ৰাসংগিক পুৰণি আৰু মিছা ব্যক্তিগত তথ্য আঁতৰাই পেলাবলৈ অনুৰোধ কৰা হৈছে এইটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডাটা সুৰক্ষা আইনৰ পৰা উৎপত্তি হোৱা এটা আইনী ধাৰণা এইটো আমেৰিকা যুক্তৰাষ্ট্ৰত হেৰি কৰিছে তাতো এপ্লাই কৰিছে কিন্তু এইটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ নহয় এইটো ইউৰোপিয়ান যিটো ডাটা সুৰক্ষা ডাটা প্ৰাইভেচি আছে তাৰ পৰাহে উৎপত্তি হোৱা ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 কেৱল এটা তাৰপিছত 3 নম্বৰ প্ৰশ্নটো লৈছোঁ 3 নম্বৰ প্ৰশ্নটো হৈছে যে ভাৰতৰ তলত উল্লেখ কৰা কোনকেইখন ৰাজ্যৰ ধৰ্মান্তৰকৰণ ৰিলিজিয়াছ কনভাৰ্জন নিয়ন্ত্ৰণৰ বাবে আইন পাছ কৰিছে ভাৰতত কমেও 8-9খন ৰাজ্যই কি কৰিছে যাতে ভাবুকি দি পেলাই লোভ দি পেলাই বা এনেকুৱা ধৰণৰ কিবা মানে প্ৰেছাৰ দি পেলাই কাকো যাতে ধৰ্মান্তৰণ কৰিব নোৱাৰে তাৰ কাৰণে কেইখনমান আইন পাছ কৰিছে তাৰ ভিতৰত ইয়াত আপোনাৰ যদি চাই তেতিয়াহ'লে সেইকেইখন হ'ব এখন হিমাচল প্ৰদেশ গুজৰাট হাৰিয়ানা বাকী পাঞ্জাৱ আৰু কেৰেলা নহয় ইয়াত তেনেকুৱা ধৰণৰ একো আইন পাছ কৰা নাই ইয়াত ভিতৰত শুদ্ধ উত্তৰটো হ'ব খ আপোনালোকে 9খন ৰাজ্য আছে সেই 9খন ৰাজ্যৰ বিষয়ে অলপমান চাই ল'ব ঠিক আছে সেইকেইখন ৰাজ্যটো আমাৰ অসমতো তেনেকুৱা আইন পাছ কৰা নাই কিন্তু ভাৰতবৰ্ষৰ তেনেকুৱা 9খন নে 8খন ৰাজ্যত এই আইন পাছ কৰা আছে তাৰ ভিতৰত হিমাচল প্ৰদেশ গুজৰাট আৰু হাৰিয়ানা ইয়াৰ ভিতৰত শুদ্ধ হয় এবাৰ আহিছোঁ আমি 4 নম্বৰ প্ৰশ্নটো এখন ৰাজ্যৰ বিধানমণ্ডলে আইনৰ দ্বাৰা তলৰ কামবোৰ কৰিব পাৰে এখন ৰাজ্যৰ যি লেজিছলেটিভ এছেম্বলি আছে বা ষ্টেট লেজিছলেচাৰ আছে সেই আইনৰ দ্বাৰা তলৰ কামবোৰ কৰিব পাৰে কি কাম কৰাৰ কথা কৈছে ইয়াতে কৈছে যে আন ৰাজ্যৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত কৰ আৰোপ কৰিব পাৰে এইটো শুদ্ধ হয় ধৰি লওক আমাৰ অসমত এটা বস্তুৰ দাম ধৰি লওক 100 টকা আৰু বেলেগ দেশত বেলেগ ক্ষমা কৰিব বেলেগ ৰাজ্যত সেই বস্তুটোৰ দাম হৈছে 90 টকা তেওঁলোকে যদি ইয়ালৈ বস্তুটো ছাপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে সেই বস্তুটোত তেওঁলোকে কি কৰিব পাৰে আমাৰ চৰকাৰে যে আমাৰ ইয়াতো যেহেতু 100 টকা সেই 100 টকাৰ মূল্য যাতে হয় সেইটো সেই হিচাপত এটা কৰ বা কি কৰিব পাৰে আৰোপ কৰিব পাৰে টেক্স এটা কি কৰিব পাৰে আৰোপ কৰিব পাৰে যাতে দুইটাৰ মাজত বৈষম্য নহয় যাতে সমান হৈ থাকে তাৰ কাৰণে সেইটো এখন ৰাজ্য আন এখন ৰাজ্যৰ ওপৰত সেই টেক্স আৰোপ কৰাৰ সেই ক্ষমতাটো আছে ব্যৱসায় বাণিজ্যৰ স্বাধীনতাৰ ওপৰত যুক্তিসংগত বাধা নিষেধ আৰোপ কৰিব পাৰে ৰিজনেবল ৰেষ্ট্ৰিকশ্যন কৰিব পাৰে এই দুইটাই শুদ্ধ হয় ইয়াৰ ভিতৰত 1 আৰু 2 দুইটাই শুদ্ধ হয় 5 নম্বৰ প্ৰশ্নটো লৈছোঁ মন্ত্ৰী পৰিষদৰ বিষয়ে কোৱা আছে মন্ত্ৰী পৰিষদ অৰ্থাৎ কাউন্সিল অফ মিনিষ্টাৰ সম্পৰ্কে তলৰ কোনটো বাক্য শুদ্ধ নহয় সুধিছে মন্ত্ৰীসকলে ৰাষ্ট্ৰপতিৰ ইচ্ছালৈকে ডুৰিং দ্য প্লেজাৰ অফ দ্য প্ৰেচিডেণ্ট নিজৰ পদত থাকে অৰ্থাৎ সেইটো শুদ্ধ হয় কাৰণ মন্ত্ৰীসকলে কি কৰিব পাৰে তেওঁলোকৰ নিজৰ যি সংখ্যাগৰিষ্ঠতা দেখুৱাই পেলাই তেওঁলোকে কি কৰিব পাৰে নিজৰ পদত মন্ত্ৰী হৈ থাকিব পাৰে বা পাৰ্লিয়ামেণ্টত তেওঁলোকে চৰকাৰ গঠন কৰি ৰাখিব পাৰে তাৰপিছতে মন্ত্ৰী পৰিষদৰ সমূহীয়াকৈ ভাৰতৰ ৰাষ্ট্ৰপতিৰ ওচৰত দায়বদ্ধ হ'ব মন্ত্ৰী পৰিষদ সমূহীয়াকৈ ভাৰতৰ ৰাষ্ট্ৰপতিৰ ওচৰত দায়বদ্ধ নহয় মন্ত্ৰী পৰিষদ দায়বদ্ধ সদায় কিহৰ ওপৰত পাৰ্লিয়ামেণ্টৰ ওপৰত আমাৰ যি সংসদ আছে সংসদৰ ওচৰতহে তেওঁলোক দায়বদ্ধ যি আমাৰ কাউন্সিল অফ মিনিষ্টাৰ আছে প্ৰধানমন্ত্ৰীসহ মন্ত্ৰী পৰিষদৰ মুঠ সদস্য সংখ্যা লোকসভাৰ মুঠ সদস্যৰ 15%তকৈ বেছি হ'ব নোৱাৰিব হয় যদি ধৰি লওক 500 যদি সদস্য আছে তাৰ পৰা 15% সদস্যহে কি হ'ব পাৰিব কাউন্সিল অফ মিনিষ্টাৰ হ'ব পাৰিব এজন মন্ত্ৰীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ আগতে ৰাষ্ট্ৰপতিয়ে তেওঁক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায় হয় এজন মন্ত্ৰী যেতিয়া তেওঁ মন্ত্ৰী হিচাপে
নিৰ্বাচিত হয় তাৰপিছতে কাৰ্যভাৰ গ্ৰহণ কৰাৰ আগতে তেওঁক ৰাষ্ট্ৰপতিয়ে তেওঁক পদ আৰু তেওঁক গোপনীয়তাৰ বিষয়ে কি কৰিব পাৰে শপত বাক্য পাঠ কৰায় তো এইকেইটা আছিলে আজি কাৰেণ্ট এফেয়াৰ্ছ তো ভিডিঅ'টো আপোনালোকে যদি এতিয়াও ছাবস্ক্ৰাইব কৰি ল'ব পাহৰি গৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক কাৰণ দিনটোৰ যিসমূহ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ আছে সেই গোটেই কাৰেণ্ট এফেয়াৰ্ছসমূহ আমি APSCৰ পৰা আৰম্ভ কৰি 4th গ্ৰেড এমপ্লয়ীলৈকে 4th গ্ৰেড চাকৰিটোলৈকে যাতে আপুনি যিহৰ কাৰণে প্ৰিপেৰেশ্যন কৰি নাথাকক কিয় সকলোৰে কাৰণে উপযোগী হোৱাকৈ আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰ